হেল্ল' মই ৰঙিয়াৰ পৰা ক'লোঁ দাদা। আফ্ৰিকান ভালুকৰ টিমত আৰু নাযায় নেকি? আপুনি কি খাদ্য খাই বেছি ভাল পায়? এনেতো ব্ৰইলাৰ চইলাৰটো এইবিলাক নৰ্মেল, কিন্তু আপুনি খাদ্য কি বেছি খাই ভাল পায়? মানে মাংসত বাহিৰেও আপুনি কি ভাল পায়? কি খবৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল। আৰু বৰ্তমান হয় টাইটেল আৰু থাম্বনেইল চাই আপোনালোকে গম পাইছে কি হ'ব যাইছে। হ'ব যাইছে দা প্ৰেংক কল। আৰু কাৰ লগত আপোনালোকে গম পাইছে অসমৰ জনপ্ৰিয় ইউটিউবাৰ বুলি ক'ব লাগিব, যিহেতুকে ভৰালি এটা নতুনকৈ ইউটিউব চেনেল খুলিছে। আৰু আমাৰ মানে ছেটআপ খানাম নাই গৈছে, মাইক চাইক আপোনালোকৰ কোৱালিটিৰ মানে ফোনটো স্পষ্টকৈ শুনা পাব, সেইটো মই টেনশ্যন লোৱা নাই। কিন্তু অলপ মাইক চাইকৰ যোগাৰ আমি নতুন মানে সেই নাই ধুনীয়াকৈ এতিয়া ভ্লগিং চেনেলটোত মানে অলপমান মাজে মাজে অলপ কনচেপ্টটো অলপ নতুন কৰিবলৈ চাই আছোঁ। তো কেনেকুৱা হয় আপোনালোকে কমেণ্টত জনাব। মানে আপোনালোকে সেই মানে হোষ্ট আমাৰ ৰাস্তাৰ পৰা মানে বহুতখিনি সোমাই আহিছোঁ, এতিয়া প্ৰেংক কলটো কৰিম, ডাইৰেক্ট আপোনালোক শুনাম। তো কেনে লাগিছে ক'ব। আৰু ছাবস্ক্ৰাইব 1K হ'ব যায় আছে, তো 1Kটো কৰি দিয়ক আৰু গাইজ সোনকালে ধুনীয়াকৈ এতিয়া প্ৰেংক কলটো আমি কৰি লওঁ। আৰু বেকগ্ৰাউণ্ডটো খুবেই ধুনীয়া, মানে ৰাস্তাৰ পৰা আমি বহুখিনি সোমাই আহিছোঁ, গাড়ীৰ মাতছাটো বেছি ভালকৈ শুনি নাপাওঁ। তো বাৰু ভাই বহিলা কেমেৰা চেমেৰা পুৰা কোৱালিটি আছে না, মাৰি লওঁ আৰু ভৰাই দিলে বিজি থাকিব পাৰে, কিন্তু ডাইৰেক্ট মাৰিম আৰু গাইছে যে কি হ'ব আৰু চিষ্টেমটো। ৰিং কৰি আছে, শুনক গাইছ, ৰিং কৰি আছে। হেল্ল' মই ৰঙিয়াৰ পৰা ক'লোঁ দাদা। অঁ মানে আমি এখন শ্বৰ্ট ফিল্ম এখন মানে ষ্টাডি কৰি আছিলোঁ। ষ্টাডি মানে আমি শ্বৰ্ট ফিল্ম এখন মানে আমি বনাই আছোঁ মানে নতুনকৈ, য'ত আপোনাকো মানে ল'ব খুজিছোঁ ফানী কেৰেক্টাৰ এটা হিচাপে। মানে আপোনাৰ নহয় দাদা, মানে আপোনাক লাগিছিল কেৰেক্টাৰটো, আপোনাক মানে একদম ভাল, আমি মানে অনুৰাগী আৰু আপোনাৰ মানে আপোনাক ল'লোঁ হয় আমাৰ। অঁ হয়, আপোনাৰ মানে চেনেলটো চাইছোঁ, খুব ধুনীয়া, ভাল কাম কৰি আছে, আগুৱাই যাবা। আৰু পিছে আপোনাৰ মানে কেৰেক্টাৰটো অলপ ধুনীয়া কেৰেক্টাৰ আছিল, সেইকাৰণে আপোনাক মানে কৈছিলোঁ, যিহেতুকে আপুনি অলপ ফানী পাৰ্টতো আছে যোগাযোগ। মানে উৰুকা চুৰুকা গ'লে কৰিলে হয়, উৰুকা মাঘৰ বিহুটো গ'লে। অঁ গম পাইছোঁ দিয়ক। হয়। অঁ হয়। অঁ হয়। অঁ গম পাইছোঁ। আপুনি এতিয়া মানে আফ্ৰিকান ভালুকৰ টিমত আৰু নাযায় নেকি? অঁ হয়, গম পাইছোঁ, আপোনাৰো পাৰ্চনেলিটি আছে। গম পাইছোঁ। ব্যক্তিত্ব খুব ধুনীয়া, আপোনাৰ পৰা নতুন অভিজ্ঞতা পালোঁ, বহুত ভাল লাগিল। তথাপিও মানে চিনেমাখন বনোৱা মানে খুব এটা ইচ্ছা আছিল আৰু আপোনাৰ মানে যোনটো আপোনাৰ কেৰেক্টাৰটো, যোনটো কেৰেক্টাৰ আমি চইচ কৰিছিলোঁ, সেইটো মানে বহুত ভাল আছিল, মানে সৰু ছোৱালীৰ কেৰেক্টাৰ এটা আছিল আৰু। হয়। অঁ ঠিক আছে। হৰিল দা, এইটো প্ৰেংক কল চলি আছিল। এই গাইছক মানে অন কেমেৰাত কিবা এটা কৈ দিয়া। হা অঁ কওকচোন, কি কৈছিলে? কৈ দিয়কচোন, গাইছে মানে কিবা এটা কৈ দিয়ক, আমাৰ অন কেমেৰা চলি আছে। আপুনি মানে কি এইবিলাক শ্বৰ্ট ফিল্ম বিলাক সঁচা হ'ব বুলি ভাবিছিল নেকি? চিৰিয়াছলি? এনে মোৰ চেনেলটো অলপ কৈ দিয়া অলপমান। মোৰ চেনেলটো নিচান ভ্লগ বুলি আছে, য'ত মই ভ্লগো বনাওঁ। অঁ ভাল লাগিল ভৰালি দা। আৰু দুটামান কুৱেশ্যন সুধিব আছিল আপোনাক। আপুনি কি খাদ্য খাই বেছি ভাল পায়? এনেতো ব্ৰইলাৰ চইলাৰটো এইবিলাক নৰ্মেল, কিন্তু আপুনি খাদ্য কি বেছি খাই ভাল পায়? মানে মাংসত বাহিৰেও আপুনি কি ভাল পায়? মাছতো ঠিকেই আছে, এইটো এটা বহুত ভাল কথা। মাংস বেছি খাই কমাই দিব লাগে, ব্ৰইলাৰটো যেতিকে আজিকালি বেমাৰ চেমাৰ আহি আছে না। তাকে আপোনাৰ লগত বেতাল আৰু নিপলত এতিয়া বৰ্তমান আপোনাৰ কিবা চলি আছে নে কণ্টেক্ট চণ্টেক্ট?
অঁ অঁ সেইটোৱে দেচোন দে বৰদেউতা ভাল লাগিল অলপ সময় টাইম দিয়াৰ কাৰণে মোৰ চেনেলটোৰ বাবে তো থেংক ইউ বৰদেউতা লগত কেতিয়াবা মানে পাছত লগ পাম কেতিয়াবা অলপ নাৰ্ভাছ হৈছোঁ ভাই কিন্তু ফাৰ্ষ্ট টাইম নে অলপ নাৰ্ভাছ হৈছোঁ আপুনি মোতকৈ বয়সত বহুত ডাঙৰ আপোনাৰ লগত অলপমান ধেমালি কৰিলে বয়সে নাপাব আৰু বৰদেউতা অঁ দিয়ক দিয়ক কেতিয়াবা একেলগে ভাবিম কিবা এটা কনচেপ্ট ঠিক আছে বাই বাই তো গাইছ আপোনালোকে আৰু ফাইনেলি গেছ প্ৰেংক কলটো আমাৰ কৰা হৈ গ'ল আৰু প্ৰেংক কলটো কৰি বহুত ভাল লাগিল মানে নতুন অভিজ্ঞতা পালোঁ বেটা ভঁৰালদাৰ লগত আৰু মোৰ কেৰেক্টাৰটো কেনে হৈছে জনাব মানে অলপমান বহুত আমাৰত কৈছোঁ নাই গাইছ মানে ফাৰ্ষ্ট টাইম কৰিছোঁ অলপমানতো ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰি দিব গাইছ আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব তো আজিলৈ এই নামে বাই বাই সকলোকে বিহুৰ শুভেচ্ছা জনালোঁ আৰু কালিৰ পৰা নতুন নতুন ভ্লগ আহি যাব এই